হেল্ল' এভৰিৱান, সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। ফাইনেলি প্ৰকাশ পালে CDPOৰ কাট অফ মাৰ্ক। মোৰ এই ভিডিঅ'টোত কোনটো কেটেগৰীত কিমানখিনি কাট অফ গৈছে সম্পূৰ্ণ আলোচনা কৰা হ'ব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক দিনত এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ। নটিফিকেশ্যনখন আমি চাই লৈছোঁ। নটিফিকেশ্যনখন APSCৰ ৱেবছাইটত প্ৰকাশ পাইছে 2 এপ্ৰিলত। নটিফিকেশ্যনখন আমি পঢ়ি লৈছোঁ। This is for information of all concerned that marks secured by the candidate who appear in the written examination and interview for recruitment to the post of CDPO. Conduct by the commission are uploaded in the APSC website. Candidate can access their own mark by filling in the record field. The uploaded mark can be accessed for 60 days from the date of uploading. So candidate সকলে তেওঁলোকৰ মাৰ্কটো কালেকশ্যন কৰিব পাৰিব APSC ৱেবছাইটৰ পৰা, কিন্তু 60 ডেজৰ কাৰণেহে ভেলিড থাকিব মাৰ্কটো। এই 60 ডেজৰ ভিতৰত কেণ্ডিডেটসকলে নিজৰ মাৰ্কবোৰ কালেকশ্যন কৰি ল'ব পাৰিব। চ' আমি কাট অফবোৰ চাই লৈছোঁ। প্ৰথম আমি ৰিটেন এক্সামিনেশ্যনৰ কাট অফটো চাই লৈছোঁ। অ'পেন কেটেগৰীৰ ৰিটেন এক্সামিনেশ্যনৰ মেল ফিমেলৰ কাট অফ গৈছে 172। OBC MOBC মেল ফিমেলৰ কাট অফ গৈছে 155.50। SCৰ মেল ফিমেলৰ কাট অফ গৈছে 151.75। STৰ মেল ফিমেলৰ কাট অফ গৈছে 149.25 আৰু ST হিলৰ মেল ফিমেলৰ কাট অফ গৈছে 135.25। চ' যিটো ইণ্টাৰভিউ ভাইভা হয় সেইটো লগ হৈ ফাইনেল চিলেকশ্যন হয়। চ' ফাইনেল চিলেকশ্যনৰ যিটো অ'পেন কেটেগৰীৰ কাট অফ গৈছে সেইটো হৈছে 216.75 আৰু OBC MOBCৰ ফাইনেল চিলেকশ্যনৰ কাট অফ গৈছে 201.25 আৰু SCৰ ফাইনেল চিলেকশ্যনৰ কাট অফ গৈছে 197.25 আৰু STৰ ফাইনেল চিলেকশ্যনৰ কাট অফ গৈছে 199.75 আৰু ST হিলৰ ফাইনেল চিলেকশ্যনৰ কাট অফ গৈছে 170। এইখিনি আছিল CDPO পষ্টটোৰ কাট অফৰ ওপৰত কৰা সম্পূৰ্ণ আলোচনাটো। কেণ্ডিডেটসকলে কিবা জানিবলগীয়া থাকিলে কমেণ্ট বক্সত গৈ পেলাই